৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বিশেষ অনুষ্ঠান। ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চুমনিস্থিত মিচিং অট'নমাছ কাউন্সিলৰ স্থায়ী কাৰ্যালয়ত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানটোত জনাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সাহিত্যিক আৰু প্ৰকৃতিপ্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালাক বিশেষ সাহিত্যিক আৰু প্ৰকৃতিপ্ৰেমী হিচাপে বঁটা প্ৰদান কৰি সন্মান জনোৱা হয়। তেওঁক ৫০,০০০ টকা ধন মানপত্ৰৰ স্মাৰক প্ৰদান কৰা হয়। এয়া তোষেশ্বৰ মিৰি আগৰৱাল ডাঙৰীয়া, তেখেতক আমি সম্বৰ্ধনা জনাবৰ বাবে মিচিং সাহিত্য পৰিষদৰ সন্মানীয় অধ্যক্ষ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুনীল কুমাৰ পেগু ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। এয়া মিচিং জাতীয় জীৱনৰ আৰ্শকেৰে তেখেতক সম্বৰ্ধনা জনাইছে আৰু লগতে সম্বৰ্ধনা পত্ৰ এখন আৰু নগদ ৫০,০০০ টকা তেখেতলৈ প্ৰদান কৰা হৈছে। অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু আৰু মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া উপস্থিত থাকে। ইয়াৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্যসকল, সাধাৰণ সদস্যসকল উপৰিও বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে। গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন বিভাগীয় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা সমাজৰ ১০গৰাকী বিশিষ্ট ব্যক্তিকো বিশেষ বঁটা প্ৰদান কৰি সন্মানিত কৰা হয়। অনুষ্ঠানত দেশভক্তিৰ ভাৱধাৰাৰে ভৰপূৰ নৃত্য গীত পৰিৱেশন কৰা হয়। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ উপৰিও বিজ্ঞানসন্মত সৃজনশীলতা প্ৰদৰ্শনৰ বাবে এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। তদুপৰি মিচিং ভাষাৰ সাহিত্যিক, অনুবাদক, খেলুৱৈ আৰু কৃষকসকলক সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানৰ জৰিয়তে গণৰাজ্য দিৱসৰ তাৎপৰ্যৰ দেশপ্ৰেমৰ ভাৱধাৰা নতুন প্ৰজন্মৰ মাজত অধিক দৃঢ়ভাৱে প্ৰতিষ্ঠা পায় বুলি আয়োজকসকলে মন্তব্য কৰে।